মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱে কমেণ্ট কৰি আছিলে যে ছাৰ আমাক উত্তৰখিনি কৰি দিব লাগে DLEDৰ প্ৰি এণ্ট্ৰেন্স এক্সামৰ 2025 চনৰ কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন এৰ আনচাৰখিনি তোমালোকৰ বাবে আজি এই ভিডিঅ'টি লৈ আহিছোঁ, গতিকে চাই যোৱা। প্ৰথম প্ৰশ্নটো আছিল যে বিজুলী বাতিৰ ফিলামেণ্ট কিহেৰে তৈয়াৰী? দ্য ফিলামেণ্ট অফ এন ইলেক্ট্ৰিক বাল্ব ইজ মেড অফ। বিজুলী বাল্বৰ ফিলামেণ্ট টাংষ্টেনেৰে তৈয়াৰ কৰা হয়। কিহৰ কাৰণে? কাৰণ ইয়াৰ গলন তাপমাত্ৰা অতি উচ্চ হয় আৰু উচ্চ তাপত ই গলি নাযায় আৰু দীঘল সময়ত বহু সময় ধৰি জ্বলি থাকিবলৈ সক্ষম হয়। নেক্সট প্ৰশ্নটো আছিলে 2 নম্বৰটো যে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতৰ সকলো বিদ্যালয়ক সবলীকৰণৰ বাবে ৰাইজ আৰু ব্যক্তিগত খণ্ডৰ সমন্বিত প্ৰচেষ্টাক কি বুলি কোৱা হয়? দ্য ইনিচিয়েটিভ টেকেন বাই দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইথ দ্য এইম অফ ষ্ট্ৰেথেন স্কুলছ থ্ৰু community and private sector involvement in schools across the country is named as। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডিত থকাটো বিদ্যাঞ্জলি। বিদ্যাঞ্জলি হৈছে শিক্ষা মন্ত্ৰালয়ৰ এখন যাৰ উদ্দেশ্য হৈছে বিদ্যালয়সমূহক সামাজিক আৰু ব্যক্তিগত খণ্ডৰ সহযোগিতাৰে সবল আৰু উন্নত কৰা। ঠিক আছে, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছিলে 3 নম্বৰত যে শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা কি? হোৱাট ইজ দ্য ৰোল অফ ৱৰ্ল্ড বেংক ইন এডুকেশ্যন? গতিকে অপশ্যনসমূহৰ ভিতৰত অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। উন্নয়নশীল দেশসমূহক শিক্ষা প্ৰকল্পৰ বাবে অৰ্থৰ যোগান ধৰা, টু প্ৰভাইড ফাইনেন্সিয়েল ছাপোৰ্ট ফৰ এডুকেশ্যন প্ৰজেক্টছ ইন ডেভেলপিং কাণ্ট্ৰিজ। অৰ্থাৎ কি কৰে? বিদ্যালয় কলেজ আৰু পৰীক্ষণ কেন্দ্ৰ গঠনৰ বাবে অৰ্থ সাহায্য দিয়ে, নিৰক্ষৰতা হ্ৰাস আৰু প্ৰাথমিক শিক্ষা উন্নয়নৰ প্ৰকল্প ৰূপায়ণত সহায় কৰে, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক আৰু শিক্ষা ব্যৱস্থাৰ বিভিন্ন প্ৰযুক্তিগত আৰু বিভিন্ন লাগতিয়াল বস্তু তেওঁলোকে সহায় কৰে। গতিকে এনেদৰে উন্নয়নশীল দেশসমূহক শিক্ষা প্ৰকল্পৰ বাবে অৰ্থৰ যোগান ধৰে। এইটো হৈছে বিশ্ব বেংকৰ এটা ভূমিকা। ঠিক আছে, মুখ্য ভূমিকা। নেক্সট প্ৰশ্নটো আছিলে গান্ধাৰ কলা বিদ্যালয়ে কি দিশত প্ৰধানকৈ জোৰ দিয়ে? দ্য গান্ধাৰ স্কুল অফ আৰ্ট এমফেচাইজড অন। এইটো অপশ্যন এ হ'ব লাগে মোৰ বোধেৰে শুদ্ধ উত্তৰ। ভাৰতীয় সামগ্ৰী আৰু গ্ৰীক শৈলীত, অৰ্থাৎ গান্ধাৰ কলা বিদ্যালয় হৈছে এখন বৈধ প্ৰেৰিত কলা শৈলী যি প্ৰধানকৈ গ্ৰীক ৰোমান কলাৰ প্ৰভাৱত বিকাশ লাভ কৰিছিল আৰু ইয়াৰ ভাৰতীয় ধৰ্মীয় বিষয়বস্তু ব্যৱহাৰ কৰা হৈছিল, যেনে বুদ্ধৰ জীৱন আৰু বুদ্ধ আখ্যান। কিন্তু এইবোৰৰ চিত্ৰণ আৰু মূৰ্তি নিৰ্মাণত গ্ৰীক শৈলীৰ বাস্তৱিকতা আৰু ভংগী আৰু ৰূপৰেখা ব্যৱহাৰ কৰা হৈছিলে। উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ যে বুদ্ধদেৱক প্ৰথমবাৰৰ বাবে মানুহৰ ৰূপত প্ৰতিষ্ঠা কৰা হৈছিল গান্ধাৰ কলাত। মূৰ্তিসমূহৰ চকুৰ গভীৰতা, কেশৰ টেক্সাৰ, পোচাকৰ গাঁথনি আদি গ্ৰীক কলাৰ দিশ পোৱা যায়। গতিকে মোৰ বোধেৰে অপশ্যন এ হ'ব লাগে এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। চোৱাচোন তোমালোকে প্ৰশ্ন নম্বৰ 5। প্ৰশ্নটি আছিল যে আজান ফকীৰ সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ? কোনটো বাক্য যিটো অশুদ্ধ বুলি কৈছে মোৰ বোধেৰে অপশ্যন এ হ'ব লাগে শুদ্ধ উত্তৰ। ঠিক আছে, হুইচ ওৱান অফ দ্য ফলোইং ইজ ইনকাৰেক্ট এবাউট আজান ফকীৰ? কাৰণ আজান ফকীৰৰ প্ৰকৃত নাম আছিল হজৰত শ্বাহ মিলন। ঠিক আছে, মিৰাণ নাছিলে, ৰদ আকাৰ নাছিলে, মিলন আছিলে, হজৰত শ্বাহ মিলন। ঠিক আছে, ক্লাছ 9-10 কিতাপত এইখিনি দিয়া আছে, তোমালোকে চাব পাৰা। গতিকে অপশ্যন এ হ'ব লাগে মোৰ বোধেৰে শুদ্ধ উত্তৰ। নেক্সট তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 6টো। প্ৰশ্নটি আছিল কোনখন কমিশ্যনৰ পৰামৰ্শৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 গ্ৰহণ কৰা হৈছিল? গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বিত থকাটো কস্তুৰীৰংগন কমিটি। ঠিক আছে, এইটো হ'ব শুদ্ধ উত্তৰ। এই কমিটিখনৰ বা কমিশ্যনৰ পৰামৰ্শৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 গ্ৰহণ কৰা হৈছে। নেক্সট প্ৰশ্ন আছিলে 7 নম্বৰ সংবিধানৰ কোনটো অংশই ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে? গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি মোৰ বোধেৰে হ'ব লাগে অপশ্যন নম্বৰ B2, ভাৰতীয় সংবিধানৰ দফা 4। কাৰণ সংবিধানৰ দফা 4 বা অংশ 4ত উল্লেখ আছিল যে ভাৰতীয় ৰাজ্যই সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় নিশ্চিত কৰি এক কল্যাণকামী ৰাষ্ট্ৰ গঠন কৰিব লাগে। গতিকে অপশ্যন বি এ হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছিলে 8 নম্বৰ হিমালয় অঞ্চল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ কাৰণ কি? দ্য হিমালয় ৰিজন ইজ পুৰ ইন মিনাৰেল ৰিচোৰ্চেছ ফৰ হুইচ অফ দ্য ফলোইং ৰিজনছ? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। অসমান অঞ্চল হোৱাৰ বাবে খনিজ পদাৰ্থৰ অন্বেষণ কষ্টকৰ আৰু ব্যয়বহুল। ঠিক আছে, এইটোৱে হ'ব লাগে মোৰ বোধেৰে শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছিল যে শোণিতপুৰৰ জিলাৰ দ পাৰ্বতীয় ঐতিহাসিক স্মৃতিচিহ্ন কোন প্ৰাচীন ভাৰতীয় ৰাজবংশৰ প্ৰস্তাৱত নিৰ্মাণ কৰা হৈছিলে? এটা প্ৰশ্নটো ইংৰাজীত চোৱাচোন। আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ হুইচ ডাইনেষ্টি অফ এনচিয়েণ্ট ইণ্ডিয়া ৱাজ দ পাৰ্বতীয়া এ ছিগনিফিকেণ্ট আৰ্কিঅলজিকেল মনুমেণ্ট অফ শোণিতপুৰ ডিষ্ট্ৰিক্ট অফ আছাম বিল্ড? গতিকে অপশ্যনবোৰৰ ভিতৰত অপশ্যনবোৰ তোমালোকে চোৱাচোন দিছিলে মৌৰ্য, গুপ্ত, পল্লৱ আৰু শুংগ। এই অপশ্যনবোৰৰ ভিতৰত মোৰ বোধেৰে শুদ্ধ উত্তৰ হ'ব লাগে
অপশ্যন নম্বৰ বি গুপ্ত শুদ্ধ কাৰণ মৌৰ্যৰ যদি আমি চাওঁ গুপ্তৰ পূৰ্বৰ শাসক কিন্তু দ্বাপৰপৰ্যায়ৰ তেনে কোনো তাত নিদৰ্শন নাছিলে পল্লৱৰ যদি আমি চাওঁ পল্লৱ দক্ষিণ ভাৰতৰ ৰাজবংশ আছিল ইয়াৰ প্ৰভাৱ কম আছিলে শুংগৰ কি হয় মৌৰ্যৰ পাছৰ উত্তৰাধিকাৰী হ'লেও দ্বাপৰপৰ্যায়ৰ ফলি আছিল গুপ্ত কালৰে অৰ্থাৎ গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ প্ৰশ্ন নম্বৰ 2 আছিলে 12 বছৰ 7 মাহ বয়সত দবাখেলত গ্ৰেণ্ডমাষ্টাৰ হোৱা তৃতীয় কনিষ্ঠ ব্যক্তিজন কোন আছিলে সুধিছে গতিকে হু বিকাম দ্য থাৰ্ড ইয়ংগেষ্ট গ্ৰেণ্ডমাষ্টাৰ ইন চেছ হিষ্ট্ৰী এট দ্য এজ অফ 12 ইয়াৰ্ছ 7 মান্থ অপশ্যনবোৰ তোমালোকে চোৱাচোন অপশ্যনবোৰ আছিলে মেগনাছ কাৰ্লছেন হয়নে আমি ইউটিউবত হওক বা ইনষ্টাগ্ৰামত আমি দেখিবলৈ পাইছিলোঁ চেগে কাৰ্জাকিন তাৰপিছত গুকেশ দি আছিলে আৰু প্ৰজ্ঞানন্দা আছিলে গতিকে অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি চিট থকাটো গুকেশ দি ঠিক আছে গুকেশ দি মানে হৈছে বিৰ ফুল ফৰ্মটো আছিলে গুকেশ দুম্মৰ ৰাজু নামৰ নাম আছিলে তেওঁৰ ঠিক আছিলে তেওঁ ভাৰতৰ এজন বিখ্যাত চেছ প্লেয়াৰ হয় আৰু তেওঁ 12 বছৰ 7 মাহ 17 দিন ঠিক আছে ইয়াৰ দিনটো উল্লেখ কৰা নাই 17 দিন যেতিয়া তেওঁ হৈছিল তেতিয়া গ্ৰেণ্ডমাষ্টাৰ শিৰোনাম তেওঁ লাভ কৰিছিল আৰু এইটো তোমালোকে মনত ৰাখিবা ঠিক আছে দ্বিতীয় যদি নেক্সট পৰীক্ষাত আহিব পাৰে দ্বিতীয় হ'ব অভিমন্যু মিশ্ৰ দ্বিতীয় হ'ব এনেকুৱা ধৰণে ঠিক আছে নেক্সট কুৱেশ্যন আমি যদি চাওঁ 11 নম্বৰটো নাটোৰ সম্পূৰ্ণ ৰূপটো সুধিছিলে নাটোৰ সম্পূৰ্ণ ৰূপটো আছিলে নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন এইটো হ'ব কাৰেক্ট এনচাৰ অপশ্যনবোৰৰ ভিতৰত নেক্সট প্ৰশ্নটো আছিলে প্ৰশ্ন নম্বৰ 12 যে 2024 চনত অসমীয়া ভাষাৰ উপৰি তলৰ কোনটো ভাৰতীয় ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে হুইচ ইণ্ডিয়ান লেংগুৱেজ হেজ বিন গ্ৰান্টেড ক্লাছিকেল লেংগুৱেজ এইখিনি ইংৰাজীখিনি চিনি পোৱাত অসুবিধা হৈছে ঠিক আছে 2024 চনত অসমীয়া ভাষাৰ উপৰি ইয়াৰে কোনটো ভাষা সুধিছে গতিকে বাংলা ভাষা হ'ব কাৰেক্ট আনচাৰ কিহৰ কাৰণে কাৰেক্ট আনচাৰ হ'ব কাৰণ 2024 চনত কেন্দ্ৰীয় চৰকাৰে 5টা ভাষা ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিছিল সেই ভাষাকেইটা আছিলে অসমীয়া বাংলা মাৰাঠী পালি আৰু প্ৰাকৃত ভাষা ঠিক আছে ইয়াতে অপশ্যনত থকা বড়ো পাঞ্জাবী আৰু মণিপুৰী এইকেইটা তালিকাত অন্তৰ্ভুক্ত নাছিলে গতিকে অপশ্যন চি এ হ'ব এই কুৱেশ্যনটিৰ একেবাৰে শুদ্ধ উত্তৰ নেক্সট যদি আমি চাওঁ 13 নম্বৰ প্ৰশ্নটি আছিল যে তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অলপতে এটা নতুন প্ৰজাতিৰ কপৌফুল আৱিষ্কাৰ হৈছিল এ নিউ অৰ্কিড স্পেচিছ ৱাজ ডিস্কভাৰ্ড ৰিচেণ্টলি ইন হুইচ অফ দ্য নেশ্যনেল পাৰ্কছ অফ আছাম এইটো অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি থকাটো ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানত অলপতে কপৌফুলৰ এটা নতুন প্ৰজাতি আৱিষ্কৃত কৰা হৈছিল বা এইটো আৱিষ্কাৰ হৈছিলে ঠিক আছে অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ নেক্সট যদি আমি চাওঁ 14 নম্বৰটো এইটো কুৱেশ্যন মোৰো অলপমান উলিয়াওঁতে বহুত সময় লাগিছিলে যে শৈশ মূৰ্তি সম্পৰ্কে তলত দিয়া কথাখিনি পঢ়ি শুদ্ধ উত্তৰটি বাছি উলিওৱা ইয়াতে দিছিলে যে প্ৰথমটো প্ৰধানমন্ত্ৰীয়ে অলপতে 150 ফুট ওখ ব্ৰঞ্জৰে নিৰ্মিত আহোম সেনাপতি লাচিত বৰফুকনৰ শৈশ মূৰ্তিটো যোৰহাটত উন্মোচন কৰে এইটো শুদ্ধ উত্তৰ 2024 চনৰ 9 মাৰ্চত যোৰহাটত আমাৰ প্ৰধানমন্ত্ৰীজনে 125 ফুট যিটো শৈশ মূৰ্তি আছিল লাচিত বৰফুকনৰ সেইটো উন্মোচন কৰিছিল এইটো শুদ্ধ কাৰেক্ট বাক্য এইটো ঠিক আছে 2 নম্বৰ দিছিল ঔৰংগজেবৰ দিনত তেওঁ বৰফুকন হিচাপে মোগলৰ বিৰুদ্ধে আহোম সেনাৰ নেতৃত্ব দিছিল এইটো সত্য হয় কাৰণ 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল হয়নে সেই যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল আৰু গতিকে এইটো হ'ব বাক্য শুদ্ধ উত্তৰ নেক্সট দিছিলে 3 নম্বৰটো লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ আহোম শক্তিয়ে জয়লাভ কৰিছিল মানে আহোমসকল জয়ী হৈছিল আৰু মোগলসকল হাৰিছিলে গতিকে এইটো শুদ্ধ যেহেতু তিনিটা বাক্য শুদ্ধ গতিকে অপশ্যন নম্বৰ 8 যিটো দিয়া আছে ওপৰ আটাইকেইটা শুদ্ধ অলপ দা হ'ব এইটো হ'ব কাৰেক্ট আনচাৰ নেক্সট যদি আমি চাওঁ আমি শেষৰ প্ৰশ্নটি আছিল যে অসম বৈভৱ বঁটা কাক দিয়া হৈছিলে হু ৱাজ এৱাৰ্ডেড আসাম বৈভৱ এৱাৰ্ড ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে অসম বৈভৱ বঁটা দিয়া হৈছিলে স্বৰ্গীয় ৰতন টাটাক আৰু অসম বৈভৱ হৈছে অসমৰ সৰ্বোচ্চ নাগৰিক বঁটা যি 2011 চনত আৰম্ভ কৰা হৈছিল 2011 চনত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল ৰতন টাটাক কাৰণ তেওঁ কেঞ্চাৰৰ আৰু ৰিলেটেড তেওঁ বহুতখিনি সহায় কৰিছিল অসমক ঠিক আছে লগতে আৰু সামাজিক ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য অৱদান আছিল গতিকে সেইবাবেই তেওঁক অসম বৈভৱ বঁটা চৰকাৰে প্ৰদান কৰিছিলে গতিকে অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ নেক্সট যদি কুৱেশ্যন নম্বৰ 16 ৰ পৰা আনচাৰখিনি লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আমি চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিব